ৰিজাল্ট ৰাইজৰ পক্ষে গ'লে মই ভাল পাম। EVM CVMৰ যিবিলাক কথা কৈ আছে এইবিলাক ভাল নালাগে। তথাপিতো কিছুমান জেগাত কাউণ্টিঙত যেনেধৰণে কাউণ্টিং হলটো বনাব লাগে সেইটো বনোৱা নাই, সেইকাৰণে মানুহৰ মনত এইবিলাক কথা থাকিবই। আৰু ক'ৰবাত 20 ৰাউণ্ড দিছে, 10খন টেবুল কৰাৰ কাৰণে 20 ৰাউণ্ড হৈছে, ক'ৰবাত আকৌ 20খন টেবুল কৰাৰ কাৰণে 10 ৰাউণ্ডত সমাপ্ত হ'ব। সেই গতিকে যিটো ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগে আৰু নিৰপেক্ষতা বজাই ৰাখিব লাগে, ইলেকশ্যন কমিশ্যনে সেইবিলাক কৰা নাই। সেইবিলাকে আমাক আৰু ইলেকশ্যন কমিশ্যনৰ বিপক্ষে চৰকাৰ বিশেষকৈ ক'বলৈ সুযোগ দিছে আৰু এনেকুৱা হোৱাটো উচিত নহয়। এক্সিট পোলেও কৈ আছে আৰু বিজেপিৰ প্ৰতিগৰাকী কেণ্ডিডেটে কৈ আছে যে এইবাৰ আকৌ বিজেপি চৰকাৰ আহিব, হেট্ৰিক হ'ব। এক্সিট পোলবিলাকে কৈছে, মই প্ৰথম দিনাই ক'লোঁ এক্সিট পোলত বিশ্বাস নকৰোঁ। তাৰ বহুত কাৰণ আছে, বিশেষকৈ শেহতীয়া পশ্চিমবংগৰ যোৱাবাৰৰ ইলেকশ্যনৰ কথাই মই ক'ব যদি বিচাৰোঁ, আপোনালোকে চাব, মই মোৰ নিজৰ ফেচবুক পেজৰ পৰা শ্বেয়াৰ কৰিছোঁ, য'ত মানে একক সংখ্যাগৰিষ্ঠতা বিজেপিয়ে পাব বুলি কৈছে, যিটো নহ'ল। আৰু অন্য ক্ষেত্ৰত অসমৰ ক্ষেত্ৰতো মই তেনেকুৱা বহুত বিসংগতি আগতে দেখা পাইছোঁ। আৰু দ্বিতীয় কথা, বিজেপি যিটো কৈছে বুলি কৈছে, অকল সিহঁতি চৰকাৰ গঠন কৰিম বুলি কোৱা নাই, সিহঁতে যে কেনেকুৱা চিপৰাং খালে সেইটোও কৈ আছে। আজি ৰাতিপুৱালৈকে মই চাই আছোঁ, ৰহিম জিব্ৰানে কৈ আছে, ৰঞ্জিত দাসে ক'লে, দিগন্ত কলিতাই ক'লে, মৃদুল দত্তই ক'লে। সেই গতিকে আপোনালোকে সেইখিনিও মেনশ্যন কৰিব যে তেওঁলোকে নিজৰ চিপৰাঙৰ ফলত মানে ভৰি তলত মাটি থাকিবনে, বেছ থাকিবনে, সেইটো চিন্তা কৰিব লগা হৈ আছে। ময়ূৰ বৰগোহাঁই কৈ আছে তেওঁ 10,000 ভোটত জয়লাভ কৰে বুলি কৈ আছে। ময়ূৰ বৰগোহাঁই যোৱাকালি কোৱা মতে তেওঁ যদিহে 30,000তকৈ কম ভোটত মোক হৰুৱাবলগীয়া হয়, তেখেতসকলে ৰাজনীতিয়ে বাদ দিব। অৰ্থাৎ তেখেতে কোৱা মতে তেখেতে 30,000তকৈ বেছি ভোটত ব্যৱধানত জয়লাভ কৰিব। মই এনেকুৱা কথা নকওঁৱেই, মই ইমান মানে মদগৰ্বিতাও নাই, হেৰিও নাই, মই জানেই মই আৰু মাটিৰ লগত থাকোঁ। মাটিৰ মানুহে মোক কৈছে আপুনি জয়লাভ কৰিব, মই তাতে সন্তুষ্ট। কাৰণ এটা ভোটত জিকাও জিকা, লাখ ভোটত জিকাও জিকা। লাখ ভোটত বহিলে মোক কিবা ইয়াতে অধ্যক্ষই গোটেই বেঞ্চখন দি দিব নেকি? ঠেকা ঠেকিকৈ 3জন বহিব লাগে বা 4জন বহিব লাগে। সেই গতিকে এইটো কোনো ভেলুৱে নাই মোৰ। আপোনাৰ সমষ্টিটো অসুবিধা হৈছে নেকি আপোনাৰ? মোৰ একো অসুবিধা হোৱা নাই। মোৰো তাতে ভগৱানে কৰাত যিবিলাক চিপৰাং আছিলে বিজেপিয়ে লৈ গ'ল নিৰ্বাচনৰ আগত, সেইকাৰণে চিপৰাং নোহোৱাৰ কাৰণে একদম ধুনীয়া, মানে মোৰ তাতে যেনেকৈ যি পাব লাগে মই সেইবিলাক পাই আছোঁ। আজি এখন বৈঠক হ'ব আপোনালোকৰ? হয়, তাতো যথেষ্ট আলোচনা হ'ব। এতিয়া কি চৰকাৰ গঠনক লৈ আলোচনা হ'ব? নহয়, এইবিলাক কি হ'ব ময়ো নাজানো, এজেণ্ডাখন নাজানো। মই এতিয়া আমাৰ দিল্লীৰ যিসকলে আমাক সহায় সহযোগিতা আগবঢ়াইছিল, পৰামৰ্শ দিছিল, তেখেতসকল আহিব। আমি তেওঁলোকক ধন্যবাদ দিব লাগিব ভালকৈ পৰিচালনা কৰাই দিয়াৰ কাৰণে। কিজানি ধন্যবাদ সূচকে হ'ব। আপোনালোকৰ চৰকাৰ কাৰ আহিব বুলি ভাবে? চৰকাৰ ৰাইজৰ মানে কংগ্ৰেছৰ। কাৰণ বিজেপিয়ে যি ভিজন ডকুমেণ্টত দিছিলে, আপুনি চাওকচোন ভিজন ডকুমেণ্টত দিয়া কোনখিনি কথা তেওঁলোকে মানিলে। ভিজন ডকুমেণ্টত হিন্দু মুছলিম কৰিম, ভিজন ডকুমেণ্টত মুছলমানৰ ঠেং ভাঙি দিম, হাৰ্দি ভাঙি দিম, এইবিলাক কথা লিখা আছিল নে? 45 দিনত কৃষকৰ সমস্যা, ব্ৰহ্মপুত্ৰৰ মানে আমাৰ কি কয় বানপানী গৰাখহনীয়াৰ সমস্যা, নে আমাৰ অসমীয়া মাধ্যমৰ কথা, জাতি মাটি ভিত্তিৰ কথা, অসম চুক্তিৰ কথা, কোনটো কথা আছিলে আৰু কোনটো পূৰণ কৰিলে আপুনি কওক। যদি পূৰণ কৰা নাই, 351 টকা মজুৰি, চাহ শ্ৰমিকে 1250 টকাত ভুল নাযায়। এইকাৰণে নাযায়, 5 দিন কাম কৰিলে তেখেতসকলে 1250 টকা হাতেৰে আনি লয়। আৰু সেই 1250 টকা 4 গুণ 5 গুণ কৰি তেখেতসকলে নাতি পুতিলৈকে চলায় বাগানত। সেই গতিকে মুখ্যমন্ত্ৰীয়ে যিবিলাক বেনিফিচিয়াৰী স্কিম দিলে, আমাৰ দিনতো দিছিল। গগৈ ছাৰৰ দিনত আমি ঘৰ দিছিলোঁ, কৃষি সঁজুলি দিছিলোঁ, কাঠ মিস্ত্ৰীৰ কাৰণে সঁজুলি দিছিলোঁ, আমাক কিন্তু ৰক্ষা নকৰিলে। সেই গতিকে অকল সেইটোৰ ওপৰত নিৰ্ভৰ কৰাটো মুখ্যমন্ত্ৰী মহোদয়ে জানে ভুল। কংগ্ৰেছ চৰকাৰ আহিলে আপোনাৰ মন্ত্ৰিত্ব দিলে নিশ্চয় ল'ব? মোক যিহকে দিয়ে তাকে ল'ম, আৰু একো নিদিলেও মই থাকিম। কংগ্ৰেছটো এৰি যোৱাৰ কথাই নাই। আৰু ডক্টৰ কি বিচাৰিব? সেইবিলাক মোৰ লগত এইবিলাক নচলে না। মই কৈছোঁৱে না, মোক একো নিদিলেও মই কংগ্ৰেছী, আৰু দিলেও কংগ্ৰেছী। আপোনাৰ নাজিয়ে কংগ্ৰেছৰ দুৰ্গ অক্ষুণ্ণ ৰাখিব, 100% থাকিব। কাৰণ মোৰ যিবিলাক চিপৰাং সেইবিলাক ভাৰতীয় জনতা পাৰ্টীয়ে লৈ গ'ল। মই সুখী, যিকেইজনক লৈ গ'ল সেইকাৰণে বিৰাট সঁচা কথা।